ফাইনেলি বন্ধুসকল আজি দিনটোতে লাখ লাখ কৃষকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে যোনটো নেকি আপোনালোকক পাবলগীয়া যোনটো নেকি PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ডেটটো ঘোষণা কৰা হৈছে, কোনটো তাৰিখে আপোনালোকে সেই টকাটো লাভ কৰিব। তাৰ ওপৰত বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকক মই জনাম যোনটো নেকি আপডেট আহিছে আপোনালোক কোনটো তাৰিখত সেই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ বৰ্তমান যোনটো নেকি PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি 21 নম্বৰ কিস্তি ধন আপোনালোকে 19 নৱেম্বৰত আপোনালোকে লাভ কৰিব। বন্ধুসকল বৰ্তমান যোনটো নেকি ভাৰত চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, তো সকলো কৃষকে আপোনালোকে 19 নৱেম্বৰত আপোনালোকে সেই টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে অহা কালিলৈ আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আৰু লগতে ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আপডেট আহিছে, তো কোনসকল কৃষকে এই টকা এবাৰ লাভ নকৰিব। তো বৰ্তমান যিসকল কৃষকে পঞ্জীয়ন নকৰিলে, তো সেইসকল কৃষকে কিন্তু আপোনালোকে এইবাৰ PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান PM কিষাণৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব। তো বন্ধুসকল আপোনালোকে অকল এদিন ৱেইট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক 19 নৱেম্বৰত আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব।